ভাৰতৰ লৌহ মানৱ বুলি তলত উল্লেখ কৰা কোনগৰাকীক কোৱা হয়? ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে ডক্টৰ B.R. আম্বেদকাৰ। অপশ্যন বি দিয়া আছে সৰ্বপল্লী ৰাধাকৃষ্ণন। অপশ্যন চি দিয়া আছে দাদাভাই নৌৰোজী। অপশ্যন ডি দিয়া আছে চৰ্দাৰ বল্লভভাই পেটেল। এই চাৰিগৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি চৰ্দাৰ বল্লভভাই পেটেল। ভাৰতৰ লৌহ মানৱ বুলি চৰ্দাৰ বল্লভভাই পেটেলক কোৱা হয়। দ্য মাৰ্চেণ্ট অৱ ভেনিছ নামৰ বিখ্যাত গ্ৰন্থখন তলত উল্লেখ কৰা কোনগৰাকীয়ে ৰচনা কৰিছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে এৰিষ্টটল। অপশ্যন বি দিয়া আছে শ্বেক্সপিয়েৰ। অপশ্যন চি দিয়া আছে বৰাক ওবামা। অপশ্যন ডি দিয়া আছে ডন ব্ৰাউন। এই চাৰিগৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি শ্বেক্সপিয়েৰ। দ্য মাৰ্চেণ্ট অৱ ভেনিছ নামৰ বিখ্যাত গ্ৰন্থখন উইলিয়াম শ্বেক্সপিয়েৰে ৰচনা কৰিছিল। জৱাহৰলাল নেহৰুৰ সমাধি ক্ষেত্ৰখনৰ নাম কি? ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে। এ দিয়া আছে শান্তিবন। বি দিয়া আছে ৰাজঘাট। চি দিয়া আছে একতা স্থল আৰু ডি দিয়া আছে জননায়ক স্থল। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ শান্তিবন। জৱাহৰলাল নেহৰুৰ সমাধি ক্ষেত্ৰখনৰ নাম হৈছে শান্তিবন। ডিউচ শব্দটো তলৰ কোনবিধ খেলৰ সৈতে সম্পৰ্কিত? ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে। এ দিয়া আছে ক্ৰিকেট। বি দিয়া আছে টেনিছ। চি দিয়া আছে ভলীবল। ডি দিয়া আছে ফুটবল। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি টেনিছ। ডিউচ শব্দটো টেনিছ খেলৰ সৈতে সম্পৰ্কিত। জাপানৰ ৰাজধানী চহৰখনৰ নাম কি? ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে। লণ্ডন, টকিঅ', ছিংগাপুৰ, লিছবন। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি টকিঅ'। জাপানৰ ৰাজধানী চহৰখনৰ নাম হৈছে টকিঅ'। আইফেল টাৱাৰ তলত উল্লেখ কৰা কোন ঠাইত অৱস্থিত? ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে কলম্বো। অপশ্যন বি দিয়া আছে আবু ধাবি। চি দিয়া আছে তিৰানা আৰু ডি দিয়া আছে পেৰিছ। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি পেৰিছ। আইফেল টাৱাৰ পেৰিছত অৱস্থিত। তলত উল্লেখ কৰা কোনখন চহৰ শৈল উদ্যানৰ বাবে বিখ্যাত? ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে। এ দিয়া আছে চণ্ডীগড়। বি দিয়া আছে মুম্বাই। চি দিয়া আছে কলকাতা আৰু ডি দিয়া আছে গুৱাহাটী। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ চণ্ডীগড়। চণ্ডীগড় শৈল উদ্যানৰ বাবে বিখ্যাত। দ্য গাইড নামৰ বিখ্যাত গ্ৰন্থখন তলত উল্লেখ কৰা কোনগৰাকীয়ে ৰচনা কৰিছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে শ্বেক্সপিয়েৰ। বি দিয়া আছে কাৰ্ল মাৰ্কছ। চি দিয়া আছে R.K. নাৰায়ণ আৰু ডি দিয়া আছে অনিতা নায়াৰ। এই চাৰিগৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি R.K. নাৰায়ণ। দ্য গাইড নামৰ বিখ্যাত গ্ৰন্থখন R.K. নাৰায়ণে ৰচনা কৰিছিল। আম্মান ক'ৰ ৰাজধানী চহৰ? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। এ দিয়া আছে জাপান। বি দিয়া আছে জৰ্ডান। চি দিয়া আছে ইৰাণ আৰু ডি দিয়া আছে ইৰাক। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি জৰ্ডান। আম্মান জৰ্ডানৰ ৰাজধানী চহৰ। জালিয়ানাৱালাবাগৰ হত্যাকাণ্ড ক'ত সংঘটিত হৈছিল? ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে। এ দিয়া আছে মুম্বাই। বি দিয়া আছে চণ্ডীগড়। চি দিয়া আছে অসম আৰু ডি দিয়া আছে অমৃতসৰ। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি অমৃতসৰ। জালিয়ানাৱালাবাগৰ হত্যাকাণ্ড অমৃতসৰত সংঘটিত হৈছিল। এই খণ্ডত আপোনালোকলৈ আগবঢ়োৱা প্ৰশ্নটো হৈছে অশোক চক্ৰত কেইডাল দণ্ড থাকে? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। এ দিয়া আছে 18ডাল। বি দিয়া আছে 20ডাল। চি দিয়া আছে 24ডাল আৰু ডি দিয়া আছে 28ডাল।
এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাব।